দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সেয়া আকৌ এবাৰ প্ৰমাণ কৰিলে মেধাৱী বৃষ্টিয়ে। মেট্ৰিক পৰীক্ষাত 93% নম্বৰ লৈ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা এইবেলি বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ হৈছিল। কামৰূপৰ চাংচাৰী সমীপৱৰ্তী আঠিয়াবৈ নিবাসী গৌতম কলিতা আৰু গীতিকা কলিতাৰ কন্যা বৃষ্টি কলিতাই এইবেলিও 89% নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়ালে মেধাৱী বৃষ্টিয়ে। মই বৃষ্টিৰ আইতাক হওঁ, চানা আইতাক হওঁ। তাই আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল লাভ কৰি বহুত ভাল লাগিছে আমাৰ। তাই বহুত কষ্টত পঢ়ি শুনি এইখিনি ফলাফল আগবাঢ়িছে। আমি নথৈ আনন্দিত হৈছোঁ, তাৰ কাৰণে ধন্যবাদ। খেতিয়ক পিতৃ তথা গৃহিণী মাতৃৰ সপোন বৃষ্টিয়ে এদিন সকলোৰে দুখ নোহোৱা কৰিব। নমস্কাৰ, মোৰ নাম শ্ৰী বৃষ্টি কলিতা। মোৰ ঘৰ আঠিয়াবৈত। মোৰ দেউতাৰ নাম শ্ৰী গৌতম কলিতা আৰু মোৰ মাৰ নাম শ্ৰী গীতিকা কলিতা। মই এইবাৰ ভালেই হৈছে, টোটেল পাৰ্চেণ্টেজ 89%। গোটেই ছায়েন্স, ৰামানুজন একাডেমী, বাহিৰতে চাৰিআলি। কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ। মই মোৰ মা দেউতা আৰু লগতে মোৰ পৰিয়ালবৰ্গ আৰু লগতে মোৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলক, মৃদুল ছাৰ আৰু বিপুল ছাৰহঁতে যথেষ্ট সহায় কৰিছিল। যোৱাবেলি HSLC পৰীক্ষাত 93.2% পাইছিলে। তাৰপিছত আমি ঘৰে মিলাই তেখেতক কৈছোঁ যে এখন ভাল একাডেমীত নামভৰ্তি কৰিবৰ কাৰণে। তাৰপিছত আমাৰ ওচৰ চুবুৰীয়া অলপমান হেল্প কৰিছিলে যে কোনখন কলেজত নামভৰ্তি কৰিলে ভাল হয় বা ভাল স্কোপ এটা পাব। সেই বিশেষে মই বিপুল ছাৰৰ লগত আৰু মৃদুল ছাৰৰ লগত কথা পাতিছিলোঁ। তেখেতসকলে মোক যথেষ্টখিনি দিয়াত সহায় কৰিছিলে যে এনেকুৱা কৰিলে এনেকুৱা হ'ব, এনেকুৱা কৰিলে এনেকুৱা হ'ব। তেখেতসকলৰ আশীৰ্বাদত আজি 89% হাই ছেকেণ্ডেৰীত পালে। সেইটোকে মই যথেষ্ট সুখী। কিয় সুখী? ইয়াতকৈ আৰু মই যিখিনি আশা কৰিছিলোঁ, সেইখিনিত মই পাইছোঁ। সেয়েহে মই ধন্যবাদ দিছোঁ বাছ আমাৰ ওচৰ চুবুৰীয়াসকলক আৰু যিয়ে মোক অনুপ্ৰেৰণা দিছিল তেখেতক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞ কৰিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ